হেল্ল' ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। নিকিয়ে এয়া খাই আছে প্ৰসাদ আৰু হ'ল এয়া সৰস্বতী পূজা। আমি আছোঁ কিডজি ভেটাপাৰা স্কুলত, যিহেতুকে নিকি তাতে পঢ়ে। আমি তালৈকে আজি আহিলোঁ। ৰাতিপুৱা 6টা বজাতে উঠি নিকিয়ে আজি মোক চাদৰ মেখেলা পিন্ধাই দিব লাগে উৎপাত কৰিছে, কিন্তু মোৰ গাটো বৰ বিশেষ ভাল নাছিলে, সেইকাৰণে নাহোঁ বুলি ভাবিছিলোঁ। কিন্তু তথাপিও তাইৰ উৎপাতত আহি পাবহিলগীয়া হ'ল কিডজি, আৰু চাদৰ মেখেলা নিপিন্ধাই পেলাই যেনিবা মই লেহেংগা এযোৰকে পিন্ধাই দিলোঁ। আৰু এতিয়া আমি খাই আছোঁ খিচিৰি। প্ৰসাদ খোৱা হ'ল, এতিয়া খিচিৰি খাই আছোঁ। খিচিৰিখিনি সঁচাকৈ খুব ধুনীয়া হৈছিলে আৰু গোটেইখিনি এৰেঞ্জমেণ্ট খুব ভাল লাগিলে স্কুলত। আৰু এয়া দেখিছেনে, নিকি মানে ঘৰলৈ আহি পেলাই এইবিলাক একদম উৎপাত কৰাত লাগিছে। মই তাইক কৈছোঁ ফটো উঠিবৰ কাৰণে ৰখিবলৈ, কিন্তু তাই দৌৰি ফুৰিছিলে। ফাইনেলি কেইখনমান ফটো ক্লিক কৰিব পাৰিলোঁ। কেনেকুৱা হৈছে জনাব। তাই খুব ভাল পাইছে মেকআপ কৰি পেলাই। প্ৰথম সৰস্বতী পূজাত এনেকৈ সাজি কাচি আহিছে। এয়া মেমহঁতৰ লগত তাই ফটো দুখন